হেল্ল' গাইজ, আজি আমাৰ এই অন্য সাতভনী চেনেলৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি হাঁহ ধৰিবলৈ আহিছোঁ। আমাৰ য'ত পুহিছোঁ তাত তাঁতৰ শালো লগাই থকা হৈছে। আমাৰ কেনেকুৱা হৈছে চাই আহোঁ বুলি এপাক সোমালোঁ। পলু পুহিছোঁ, তাতে এৰা পলু। অকণমান হালধীয়া সৰু চামৰ হৈছে মজলীয়া। সৰু চামৰ আকৌ অকণমান মজলীয়া। এইখিনি ক'লা আৰু হালধীয়া হৈছে, সেউজীয়া আৰু হালধীয়া। অলপ দিন লাগিব আৰু পকিবলৈ আৰম্ভ কৰিব আৰু লাহে লাহে এসপ্তাহমানৰ পিছত। এটা বোলো ধৰি চাওঁ কিমান কি হৈছে। এইফালে হাঁহ ধৰিবলৈ আহিলোঁ। আকৌ আমাৰ ছাগলীও পুহিছোঁ দেই। দুজনী ছাগলী সৰু সৰু পোৱালি হৈছে, এটা মতা আৰু এটা মাইকী। হাঁহ ধৰিবলৈ আহিছোঁ, বহুত ভাগৰ লাগিছে। এইফালে ছাগলী গঁৰালত সোমাইছে, লগতে আমাৰ বাৰীতে আকৌ বগৰী এজোপাও আছে। হাঁহ ধৰিবলৈ আহিছোঁ দেই, গঁৰালত ভৰাইছোঁ। এতিয়া খেদি খেদি হাঁহ ধৰিম। এতিয়া খেদি আছোঁ হাঁহ, কোনটো ডাঙৰ কোনটো সৰু উলিয়াই আছোঁ। ওলাই অহা নাই গঁৰালৰ পৰা। ধৰিলোঁ হাঁহ, কোনটো ৱেট বেছি সেইটোকে চাইছোঁ। ওজন বেছি আছে। এইফালে হাঁহ লৈ আহি আছোঁ ঘৰলৈ। এইফালে দুটা হাঁহ লৈ আহি আছোঁ গধূলিলৈ। বগৰী পাৰিছিলোঁ, থাকি আহিছিলে, দিব আহিলে। বগৰী এইপিনে এটা সৰু মেজি, সৰু সৰু হাঁহ দুটা। এইকেইটা হাঁহ ঘৰ পালোহি। আৰু এইফালে আকৌ মাছৰ বজাৰলৈ যোৱা হৈছিলে মাছ কিনিবলৈ। এইফালে গধূলিলৈ আকৌ হাঁহ পুৰি থকা হৈছে জুইত। এইফালে গাহৰি চুঙাত দিয়া ৰেডি কৰি চুঙাত ভৰাইছে। এইফালে চাওকচোন, পিঁয়াজ জলকীয়া আদা নহৰু দি পেলাই চুঙাত, এইফালে চুঙাত ভৰাইছে। এইপিনে হাঁহৰ মাংস বনাই থকা হৈছে। চুঙা পুৰি থকা হৈছে, হাঁহৰ মাংসও বনাই থকা হৈছে। বনাই থকা হৈছে আৰু চুঙাৰ পৰা গাহৰি মাংস পূৰা উলিয়াইছে। লাগি ধৰিছে গৰমৰ ভাপত। চুঙাত দিয়া গাহৰি মাংস খাবলৈ কেনেকুৱা আপোনালোকে জনাবচোন দেই। আজিলৈ বাই বাই। আকৌ নতুন